তো আমি অলরেডি কেইটামান ক্ৰিয়া প্ৰতিক্ৰিয়া সম্পৰ্কে আলোচনা কৰিছিলোঁ। তাৰে ভিতৰত আমাৰ এটা আছিল সহপকাৰিতা, য'ত দুটা জীৱই লাভৱান হয় বা বেনিফিটেড হয়। তাৰপিছত আমি আলোচনা কৰিছিলোঁ পৰজীৱিতা। পৰজীৱিতা এনেকুৱা এটা ক্ৰিয়া প্ৰতিক্ৰিয়া য'ত এটাই সদায় লাভৱান হয় আৰু আনটোই ক্ষতিগ্ৰস্ত হয়। আৰু পৰভক্ষিতা এইটো একেধৰণৰ প্ৰতিক্ৰিয়া, এটাই লাভৱান হয় আৰু আনটো ক্ষতিগ্ৰস্ত হয়। কিন্তু পৰভক্ষিতা যিটো আছে এইটো পৰজীৱিতকৈ অলপ পাৰ্থক্য আছে। এইটোৱে যে পৰভক্ষিতাৰ ক্ষেত্ৰত পৰভক্ষীয়ে বেলেগ আন এটা প্ৰাণীক সম্পূৰ্ণভাৱে মাৰি পেলাই আৰু তাক কনজিউম কৰে। তো আমি আজি বেলেগ আন এটা ক্ৰিয়া প্ৰতিক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম, যাক কোৱা হয় প্ৰতিযোগিতা। প্ৰতিযোগিতা বা কম্পিটিশ্যন এনেকুৱা এটা ক্ৰিয়া প্ৰতিক্ৰিয়া য'ত দুটা অৰ্গেনিজিম বা দুটা জীৱই প্ৰভাৱিত হয়, এটাই আনটোৰ দ্বাৰা প্ৰভাৱিত হয়। তো এইকাৰণে কম্পিটিশ্যনত আমি দুয়োটাই নেগেটিভ চাইন আমি বা মাইনাছ চাইন ব্যৱহাৰ কৰোঁ। তো যদি দুয়োটাই যদি হাৰ্ট বা ক্ষতিগ্ৰস্ত হয় বা প্ৰভাৱিত হয়, তেনেহ'লে এনেকুৱা ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কোৱা হয় প্ৰতিযোগিতা। প্ৰতিযোগিতা। তেনেহ'লে আমি আলোচনা কৰিম প্ৰতিযোগিতা বা কম্পিটিশ্যন। প্ৰতিযোগিতা বা কম্পিটিশ্যন কেতিয়া হয়? আৰু এটা কথা যে প্ৰতিযোগিতা বা কম্পিটিশ্যন একে ধৰণৰ বা একেটা প্ৰজাতিৰ জীৱৰ মাজতে হ'ব পাৰে বা বেলেগ বেলেগ প্ৰজাতিৰ জীৱৰ মাজতে হ'ব পাৰে। কেতিয়া? যদি ইহঁতৰ ৰিচোৰ্চ একেই হয়। ৰিচোৰ্চ মানে খাদ্যবস্তু একেই হয় বা বাসস্থান যদি একেই ঠাইতে থাকে, আৰু এই ৰিচোৰ্চ বা খাদ্য আৰু বাসস্থান যদি লিমিটেড থাকে বা কম সংখ্যক থাকে বা অভাৱ থাকে, তেনেহ'লে দেখা যায় যে জীৱৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হয়। গতিকে প্ৰতিযোগিতা বা কম্পিটিশ্যন এইটো অন্তঃপ্ৰজাতিক বা আন্তঃপ্ৰজাতিক এটা ইণ্টাৰেকশ্যন বা ক্ৰিয়া প্ৰতিক্ৰিয়া। কেতিয়া হ'ব? যেতিয়া ইহঁতে একেই ৰিচোৰ্চ ব্যৱহাৰ কৰিব আৰু এই ৰিচোৰ্চ যদি লিমিটেড থাকে, ৰিচোৰ্চ যদি কম থাকে, খাদ্য আৰু বাসস্থান যদি কম থাকে, তেনেহ'লে জীৱৰ মাজত যি ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা যায় সেইটোৱে একচুৱেলি হ'ল এটা প্ৰতিযোগিতা। ডেফিনেশ্যন মানে আমি কিছুমান শ্বৰ্ট পইণ্ট লিখি লওঁ। ই এটা অন্তঃ আৰু আন্তঃপ্ৰজাতিক ক্ৰিয়া প্ৰতিক্ৰিয়া। আৰু কম্পিটিশ্যন কেতিয়া হ'ব? যদি এই জীৱবোৰৰ যদি ইহঁতৰ ৰিচোৰ্চ একে বা ইহঁতৰ খাদ্য আৰু বাসস্থান যদি একেই হয়, তেনেহ'লে এই খাদ্য আৰু বাসস্থানৰ নাটনিৰ বাবে, অভাৱৰ বাবে এই প্ৰতিযোগিতা দেখা দিয়ে। তেনেহ'লে আমি নেক্সট পইণ্টত লিখিব পাৰোঁ, যদি প্ৰজাতিবোৰৰ খাদ্য আৰু বাসস্থান একেই হয় আৰু এইবোৰ সীমিত পৰিমাণে থাকে, তেতিয়া প্ৰতিযোগিতা হয়। আচ্ছা, তেনেহ'লে আমি কি পালোঁ যে
কম্পিটিশ্যন বা প্ৰতিযোগিতা এটা এনে ক্ৰিয়া প্ৰতিক্ৰিয়া যি একেটা প্ৰজাতিৰ জীৱৰ মাজতো হ'ব পাৰে নাইবা বেলেগ বেলেগ জীৱৰ মাজতো হ'ব পাৰে। আৰু 2 নম্বৰ, এই প্ৰতিযোগিতা কেতিয়া হ'ব? যেতিয়া জীৱবোৰৰ খাদ্য আৰু বাসস্থান বা ৰিচোৰ্চবিলাক একেই হ'ব আৰু ৰিচোৰ্চবিলাক খুব সীমিত থাকিব বা লিমিটেড, তেতিয়াহে ইহঁতৰ মাজত এটা প্ৰতিযোগিতা হোৱা দেখা যায়। তো আমি প্ৰতিযোগিতাৰ কেইটামান উদাহৰণ বা আমি এক্সাম্পল আলোচনা কৰিম। এইবিলাক আলোচনা কৰিলে আৰু বস্তুবিলাক ক্লিয়াৰ হ'ব। আমি প্ৰথমেই আলোচনা কৰোঁ ফৰ এক্সাম্পল যেনেকুৱা সাউথ আমেৰিকাত ইয়াতে বাস কৰা এবিধ প্ৰজাতি আছে যিবিলাক দেখাত বগলীৰ নিচিনা, যাক ফ্লেমিংগো বুলি কয়। ফ্লেমিংগো এবিধ এই বগলীৰ নিচিনা দেখাত এবিধ প্ৰজাতি সাউথ আমেৰিকাত বাস কৰে। আৰু এই সাউথ আমেৰিকাত থকা এই ফ্লেমিংগো এই প্ৰাণীবিলাকৰ খাদ্যবস্তু হ'ল এই পানীত বাস কৰা কিছুমান সৰু সৰু জীৱ, যিবিলাকক আমি জু প্লাংটন বুলি কওঁ। তো এই পানীত থকা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ একচুৱেলি এই ফ্লেমিংগো এই প্ৰজাতিবোৰ ইহঁতে খায়। এতিয়া কথা হ'ল যে এই পানীত ক্ষুদ্ৰ ক্ষুদ্ৰ যে জীৱবোৰ য'ত থাকে মানে পানীত থাকে, এই পানীততো আৰু বেলেগ প্ৰজাতি আছে যেনেকুৱা ধৰা মাছ। তো ইহঁতেও কিন্তু এই ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবোৰ বা জু প্লাংটন খায়। তেনেহ'লে ফ্লেমিংগো আৰু স্থানীয় মাছ, তো এই স্থানীয় মাছ, এই মাছো যি খাদ্যবস্তুবোৰ খায় পানীত থকা সৰু সৰু প্ৰাণী জু প্লাংটন, আৰু এই ফ্লেমিংগো যিটো আছে ইও এই একেই খাদ্যবস্তু খায় জু প্লাংটন। তেনেহ'লে ইয়াতে দেখা যে সাউথ আমেৰিকান যিটো ফ্লেমিংগো আছে এইটো এটা বেলেগ প্ৰজাতি, আৰু এই মাছ যিবিলাক আছে মাছ এটা বেলেগ প্ৰজাতি, কিন্তু ইহঁতৰ খাদ্যবস্তু একেই। তেনেহ'লে ইহঁতৰ মাজত কি হ'ব? প্ৰতিযোগিতা হ'ব। তো ইহঁতৰ খাদ্যবস্তু কি? ইহঁতে কি খায়? জু প্লাংটন খায়। আৰু জু প্লাংটন মানে হ'ল যে পানীত বাস কৰা কিছুমান সৰু সৰু ক্ষুদ্ৰ জীৱ। আৰু এটা এক্সাম্পল আছে আমি আলোচনা কৰিম, এইটো একটা বিশেষ এক্সাম্পল। যেনেকুৱা এটা আইলেণ্ড বা দ্বীপপুঞ্জ আছে, তোমালোকে অতৰ নাম শুনিছা, গালাপাগছ দ্বীপপুঞ্জ। গালাপাগছ দ্বীপপুঞ্জ। এই গালাপাগছ দ্বীপপুঞ্জত কিছুমান কাছ বা দুৰা বুলি আমি যে কওঁ কাছ, টৰ্টইজ, এই টৰ্টইজ বাস কৰে, যাক কোৱা হয় এবিংডন টৰ্টইজ। চ' এই এবিংডন টৰ্টইজবিলাকে তাতে কিন্তু ঘাঁহ খায়, মানে ঘাঁহ খায়। তো এতিয়া আমি এই গালাপাগছ আইলেণ্ডত যদি আমি বেলেগ কিছুমান তৃণভোজী প্ৰাণী তাতে এৰি দিওঁ, যেনেকুৱা ছাগলী, তো দুৰা বা কাছ বা টৰ্টইজ ই খুব শ্ল' মুভ কৰে, সি অলপ লেজি টাইপৰ। আৰু আমি এই একেখন অঞ্চলত যদি আমি এনেকুৱা এটা প্ৰাণী তাতে এৰি দিওঁ যে বেছি শক্তিশালী, বেছি সক্ৰিয়, মানে মোৰ এক্টিভ, ছাপ'জ আমি তাতে ছাগলী এৰি দিলোঁ, তো ছাগলীটো খুব কম সময়ৰ ভিতৰত মানে ঘাঁহ খাব, গ্ৰাছ খাব। তো এটা সময়ত কি হ'ব যে টৰ্টইজ ই যিহেতু খুব শ্ল' মুভ কৰা এবিধ এনিমেল, ই খাদ্য নাপাই ইহঁতো মৰি যাব, অৰ্থাৎ দিনে দিনে ইহঁতৰ সংখ্যা কমি আহিব। তো ইয়াতে দেখা গ'ল যে যদি আমি দুটা প্ৰজাতি যদি আমি একেলগে কোনো এটা অঞ্চলত ৰাখি দিওঁ যাৰ খাদ্যবস্তু একেই, আৰু ইহঁতৰ ভিতৰত এটাই যদি মোৰ এক্টিভ বা বেছি সক্ৰিয় থাকে আৰু আন এটা যদি লেছ এক্টিভ বা কম সক্ৰিয় থাকে, তেনেহ'লে বেছি সক্ৰিয় প্ৰজাতিটোৱে কম সক্ৰিয় প্ৰজাতিটোক দিনে দিনে এলিমিনেট কৰে, মানে ইহঁতৰ সংখ্যা দিনে দিনে কমাই দিয়ে। কেনেকৈ? যে যিটো বেছি সক্ৰিয় প্ৰাণী আছে এই ৰিচোৰ্চবিলাক বেছি পৰিমাণে ব্যৱহাৰ কৰে, খাদ্যবস্তুবিলাক বেছি পৰিমাণে ব্যৱহাৰ কৰে, চ' যাৰ ফলত বেলেগ এটা এফেক্টেড হয়। তেনেহ'লে গালাপাগছ আইলেণ্ডত বাস কৰা টৰ্টইজ এণ্ড আমি যদি ছাগলী যদি আমি এৰি দিওঁ,
তেনেহ'লে ইয়াতে দেখা যাব যে ছাগলীবিলাকে বেছি পৰিমাণে ঘাঁহ খোৱাৰ ফলত টৰ্টইজবিলাকে তাৰ ৰিচোৰ্চ যি কম পাব, লাহে লাহে ইয়াৰ সংখ্যা কমি যাব। তো ইয়াক এটা নীতিৰে নামাকৰণ কৰা হয়, যাক কোৱা হয় গাউছৰ বহিৰ্গমন নীতি, গাউছেছ কম্পিটিটিভ প্ৰিন্সিপাল অফ এক্সক্লুশ্যন বাই এক্সটিংশ্যন। ইয়াতে বহিৰ্গমন মানে কি বুজায়? মানে এলিমিনেট কৰা, এটাক নাইকিয়া কৰা। তো এনেকুৱা কণ্ডিশ্যন কেতিয়া হ'ব? যেতিয়া আমি দুটা প্ৰজাতিক আমি কোনো এটা অঞ্চলত ৰাখি দিম, বা দুটা প্ৰজাতি কোনো এটা অঞ্চলত থাকে আৰু ইহঁতৰ যদি ৰিচোৰ্চ ব্যৱহাৰ কৰিবলগীয়া ৰিচোৰ্চ যদি একেই হয়, কিন্তু ইহঁতে এই একেলগে বেছি দিন থাকিব নোৱাৰে। যদি বেছি দিন থাকে তেনেহ'লে কি হ'ব? যে এটাই আনটোক এলিমিনেট কৰিব, যিটো মোৰ এক্টিভ ই এলিমিনেট কৰিব যিটো লেছ এক্টিভ তাক, আৰু এইটোকে কোৱা হয় গাউছৰ বহিৰ্গমন নীতি। তো আমি গাউছৰ বহিৰ্গমন নীতিটো ডেফিনেশ্যন লিখি ল'ম। ইয়াতে এটা কথা যে আমি প্ৰথমেই যিটো এক্সাম্পল পঢ়িছিলোঁ যে আমেৰিকাত থকা ফ্লেমিংগো আৰু স্থানীয় মাছ, ইহঁত এই দুবিধ প্ৰজাতি যদিও বেলেগ বেলেগ, কিন্তু ইহঁতৰ খাদ্যবস্তু কিন্তু একেই। তো ইয়াতে এটা কথা মন কৰা যে ফ্লেমিংগো আৰু স্থানীয় মাছৰ ক্ষেত্ৰত কিন্তু খাদ্যবস্তু সীমিত আছিল, যাৰ কাৰণে ইহঁতৰ কম্পিটিশ্যন হৈছে। কিন্তু আমি যিটো এই এবিংডন টৰ্টইজ আৰু ছাগলীৰ কথা আলোচনা কৰিলোঁ, ইয়াতে কিন্তু খাদ্যবস্তু সীমিত নহয়, খাদ্যবস্তু যথেষ্ট পৰিমাণে আছে। কিন্তু ইয়াতে প্ৰব্লেমটো হ'ল এটাই বেছি সক্ৰিয় আৰু এটা কম সক্ৰিয়। চ' এনেকুৱা কণ্ডিশ্যনত এটাই আনটোক এলিমিনেট কৰিব। চ' আমি এতিয়া আলোচনা কৰিম এই গাউছৰ বহিৰ্গমন নীতি। এতিয়া আমি আলোচনা কৰিম গাউছৰ বহিৰ্গমন নীতি। তেনেহ'লে গাউছৰ বহিৰ্গমন নীতি মতে দুটা প্ৰজাতিৰ জীৱ যাৰ খাদ্য বা বাসস্থান একে, অৰ্থাৎ যাৰ ৰিচোৰ্চ একে, এনেকুৱা দুটা প্ৰজাতি মানে লং টাইমৰ বাবে বা দীঘল সময়ৰ বাবে কেতিয়াও ইহঁতে একেলগে থাকিব নোৱাৰে। আৰু যদি থাকে তেনেহ'লে এটাই আনটোক এলিমিনেট কৰিব বা এটাই আনটোক আঁতৰাই দিব। তেনেহ'লে গাউছৰ বহিৰ্গমন নীতিমতে দুটা একে খাদ্য আৰু বাসস্থানৰ প্ৰয়োজনীয়তা থকা প্ৰাণী দীঘল সময়ৰ বাবে একেলগে থাকিব নোৱাৰে, একেলগে থাকিব নোৱাৰে। যদি থাকে তেনেহ'লে কি হ'ব? এটাই আনটোক এলিমিনেট কৰিব। কোনটোৱে কাক এলিমিনেট কৰিব? যিটো বেছি সক্ৰিয় ইয়ে কম সক্ৰিয়টোক এলিমিনেট কৰিব। বেছি সক্ৰিয় প্ৰাণীটোৱে কম সক্ৰিয় প্ৰাণীক আঁতৰাই দিব। বাস ইয়াকে কোৱা হয় গাউছৰ বহিৰ্গমন নীতি। তো ইয়াতে যদি খাদ্যবস্তু আৰু বাসস্থান যদি একেই হয় তেনেহ'লে কিন্তু এই গাউছৰ বহিৰ্গমন নীতি দেখা যায়। কিন্তু যদি দেখা যায় যে কোনো এটা অঞ্চলত বেলেগ বেলেগ প্ৰজাতি আছে আৰু ইহঁতৰ খাদ্যবস্তু যদি বেলেগ বেলেগ হয় তেনেহ'লে কিন্তু ইহঁতে একেলগে থাকিব পাৰে। যেনেকুৱা ধৰা এটা গছত কিছুমান পক্ষীজাতীয় মানে প্ৰজাতি মানে ইহঁতে বাস কৰি আছে। তো ইহঁতৰ যদি খাদ্যবস্তু বেলেগ বেলেগ হয়, ধৰা কিছুমানে ফুলৰ মৌ খাই আছে, কিছুমানে ফুলৰ পুং ৰেণু খাই আছে, বা কিছুমানে ফল খাই আছে, আৰু কিছুমানে গছত থকা পোক পৰুৱা খাই আছে। তো এই ক্ষেত্ৰত ইহঁতে যদিও একেখন বাসস্থানত আছে বা কিন্তু ইহঁতে বেলেগ বেলেগ প্ৰজাতিৰ, কিন্তু ইহঁতৰ খাদ্যবস্তু বেলেগ বেলেগ হোৱাৰ বাবে ইহঁতে কিন্তু একেলগে থাকিব পাৰে। তেনেহ'লে প্ৰতিযোগিতা বা কম্পিটিশ্যন কেতিয়া হ'ব?
যেতিয়া দেখা যাব যে খাদ্য আৰু বাসস্থান বা ৰিসোৰ্সবিলাক একেই হয় তেতিয়া কম্পিটিশন হ'ব আৰু যেতিয়া দেখা যাব যে খাদ্যবস্তু যথেষ্ট পৰিমাণে আছে বা সীমিত সংখ্যক আছে কিন্তু ইয়াৰ ভিতৰত এটা বেছি সক্ৰিয় সম্পন্ন প্ৰজাতি আৰু এটা আছে কম সক্ৰিয় সম্পন্ন প্ৰজাতি তেতিয়া কিন্তু গাউছৰ এই বহিৰ্গমন নীতি দেখা যায় অৰ্থাৎ এটাই আনটক ৰিমুভ কৰে বা এলিমিনেট কৰে কিন্তু যদি খাদ্যবস্তু যদি বেলেগ বেলেগ হয় তেনেহ'লে কিন্তু কেতিয়াও প্ৰতিযোগিতা নহয় সো আমি ইয়াৰ পিছত নেক্সট আমি আলোচনা কৰিম কমেনচেলিজম আৰু এমেনচেলিজম সো এতিয়া আমি আলোচনা কৰিম বেলেগ এটা ক্ৰিয়া প্ৰতিক্ৰিয়া যাক কোৱা হয় কমেনচেলিজম বা সহভোজিতা বা কমেনচেলিজম সো কমেনচেলিজমত আৰু কমেনচেলিজম এনেকুৱা এটা ক্ৰিয়া প্ৰতিক্ৰিয়া য'ত এটাই সদায় লাভৱান হয় আৰু আন এটাৰ কোনো লাভো নহয় কোনো ক্ষতিও নহয় তেনেহ'লে এটাই যিহেতু লাভৱান হয় তাৰ কাৰণে আমি এটা প্লাছ চাইন দিম আৰু এটাৰ যিহেতু কোনো লাভো নহয় ক্ষতিও নহয় আমি এই কাৰণে এটা 0 দিম আৰু এইটো কোৱা হয় সহভোজিতা তেনেহ'লে সহভোজিতা হ'ল এনেকুৱা এটা ক্ৰিয়া প্ৰতিক্ৰিয়া য'ত এটাই সদায় লাভৱান হয় আৰু আন এটাৰ কোনো লাভো নহয় কোনো ক্ষতিও নহয় সো ইয়াৰ ডেফিনেশ্যন এটা প্ৰজাতিয়ে সদায় লাভৱান হয় আৰু আনটোৰ লাভ আৰু ক্ষতি একো নহয় লাভ আৰু ক্ষতি একো নহয় তো আমি কেইটামান উদাহৰণ লৈ আলোচনা কৰিম আৰু উদাহৰণ লৈ আলোচনা কৰিলে আমাৰ ভালকৈ ক্লিয়াৰ হ'ব যেনেকুৱা ফৰ এক্সাম্পল ইপিফাইট তো আমি এক্সাম্পল হিচাপে লৈছোঁ ইপিফাইট আমি এইবিলাকক পৰাশ্ৰয়ী উদ্ভিদ বুলি ক'ম পৰাশ্ৰয়ী উদ্ভিদ এতিয়া ইপিফাইট বা পৰাশ্ৰয়ী উদ্ভিদ কি ইপিফাইট হ'ল বা পৰাশ্ৰয়ী উদ্ভিদ হ'ল কিছুমান সৰু সৰু উদ্ভিদ যিবিলাকক দেখা যায় ডাঙৰ ডাঙৰ কিছুমান গছৰ ঠাল ঠেঙুলিত থাকে যেনেকুৱা কপৌ ফুল ফৰ এক্সাম্পল এইটোৰ ইপিফাইটৰ এটা এক্সাম্পল কপৌ ফুল বা অৰ্কিড সো এই কপৌ ফুল বা অৰ্কিড বেলেগ ডাঙৰ ডাঙৰ গছৰ ঠাল ঠেঙুলিত থাকে কাৰণ এই যিহেতু সৰু গছ তলত থাকিলে হয়তো ছানলাইট নাপাব তো যাৰ কাৰণে এই গছৰ ঠাল ঠেঙুলিত থাকে বিশেষকৈ পাহাৰীয়া অঞ্চলত বেছি পৰিমাণে পোৱা যায় আৰু এই গছৰ ঠাল ঠেঙুলিত থাকি ই নিজে কিন্তু সালোক সংশ্লেষণ কৰে গতিকে ই কিন্তু পৰজীৱী নহয় আমি ইয়াতে পৰাশ্ৰয়ী দিছোঁ কিন্তু পৰজীৱী বা পেৰাচাইট নহয় যেনেকুৱা কিছুমান উদ্ভিদ আছে যেনেকুৱা আলোকলতাৰ কথা আমি আলোচনা কৰিছিলোঁ যে কিছুমান গছৰ ওপৰত থাকে আৰু যি গছত থাকে তাৰ পৰাই কিন্তু এই খাদ্য গ্ৰহণ কৰে কিন্তু পৰাশ্ৰয়ী কিন্তু এনেকুৱা নহয় ই জাষ্ট এটা গছত আশ্ৰয় লয় ঠাই লয় কিন্তু যি গছত থাকে ই তাৰ পৰা কিন্তু খাদ্য গ্ৰহণ নকৰে ই জাষ্ট এটা মানে ছাপৰ্ট লৈছে তাকেই কয় এপিফাইট সো এপিফাইট ই যি গছত আছে এই গছটোৰ কোনো ক্ষতি নহয় কিন্তু এপিফাইট বা পৰাশ্ৰয় উদ্ভিদৰ অলপ লাভ হৈ আছে কি লাভ ই ছানলাইট পাই আছে আৰু ছানলাইট পোৱাৰ পিছত ই ফটোচিনথেসিস কৰি আছে আৰু প্লাছ ই এটা থাকাৰ জাগা বা এটা ছাপৰ্ট পাইছে গতিকে এপিফাইট বা পৰাশ্ৰয় উদ্ভিদ ইয়াৰ কিন্তু বেনিফিট হৈছে
কিন্তু ই যেহেতু বেলেগ গছত থাকে তো যি গছত থাকে এই গছৰ কিন্তু কোনো ক্ষতি নহয় কাৰণ যি গছত থাকে ই তাৰ পৰা কোনো খাদ্য গ্ৰহণ নকৰে যেনেকৈ পৰজীৱীয়ে কৰে কিন্তু পৰাশ্ৰয়ী উদ্ভিদে কিন্তু কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰে যি উদ্ভিদত ই ছাপোৰ্ট তাৰ পৰা কোনো খাদ্য বস্তু গ্ৰহণ নকৰে ই জাষ্ট ছাপোৰ্ট লয় তো এইকাৰণে আমি ইয়াতে কি কৰিছোঁ এটা আমি পজিটিভ দিছোঁ পজিটিভ মানে এটাই লাভৱান হৈ আছে আৰু আনটোৰ কোনো ক্ষতি নাই এইকাৰণে আমি 0 দিছোঁ চ' এই এপিফাইট এটা মানে ভাল একটা উদাহৰণ এই সহযোগিতা বা কমেন্সেলিজমৰ আৰু এটা এক্সাম্পল আছে যেনেকুৱা তিমি মাছ আৰু এটা প্ৰাণী আছে ইয়াৰ নাম হ'ল বাৰ্নেকল সামুদ্ৰিক প্ৰাণী সামুদ্ৰিক প্ৰাণী বাৰ্নেকল এতিয়া তিমি মাছ আৰু বাৰ্নেকলৰ মাজৰ কি সম্পৰ্ক আছে যেনেকুৱা আমি ইয়াতে আলোচনা কৰিলোঁ এপিফাইটৰ ক্ষেত্ৰত যে কিছুমান পৰাশ্ৰয়ী উদ্ভিদে কিছুমান গছত থাকে আৰু তাত থাকি ই ছাপোৰ্ট লয় স্থান লৈছে আৰু সানলাইট গ্ৰহণ কৰি আছে কিন্তু যি গছত থাকে তাৰ কোনো ক্ষতি নহয় ইয়াতে তিমি মাছ আৰু বাৰ্নেকল আমিতো তিমি মাছটো বুজি পালোঁ এতিয়া বাৰ্নেকল মানে কি বাৰ্নেকল হ'ল কিছুমান সৰু সৰু প্ৰাণী যিবিলাক সাগৰত থাকে আৰু এই বাৰ্নেকলবিলাকে কেতিয়াবা দেখা যায় জাহাজৰ তলফালে লাগি থাকে বা কেতিয়াবা আমি যে তিমি মাছ লিখিছোঁ কেতিয়াবা তিমি মাছৰ গাত লাগি থাকে তো এই জাহাজৰ তলত যে লাগি থাকে বা তিমি মাছৰ যে গাত লাগি থাকে তো জাহাজে বা তিমি মাছে যিমান দূৰ ভ্ৰমণ কৰে পানীত এই বাৰ্নেকলবিলাকো ইহঁতৰ লগত ভ্ৰমণ কৰে তো তাতে বাৰ্নেকলৰ কি লাভ হয় বাৰ্নেকলৰ এটাই লাভ হয় যে জাহাজখন যিমান দূৰ পানীত ভ্ৰমণ কৰি আছে বা তিমি মাছটোৱে যিমান দূৰ পানীত ভ্ৰমণ কৰি আছে তো বেছি এৰিয়া মানে ভ্ৰমণ কৰিলে এই বাৰ্নেকল প্ৰাণীটোৱে এই খাদ্যবস্তু বেছিকৈ সংগ্ৰহ কৰাৰ এটা সুবিধা থাকে তেনেহ'লে ইয়াতে আমি দেখা পালোঁ যে বাৰ্নেকলৰ কিন্তু লাভ হৈ আছে কাৰণ বাৰ্নেকলে বেছি এৰিয়া ভ্ৰমণ কৰি আছে কাৰ লগত তিমি মাছৰ লগত বা কেতিয়াবা জাহাজৰ লগত চ' জাহাজটো আমি ইয়াতে উল্লেখ কৰিব নোৱাৰিম আমি যেহেতু স্পেচিছ বা প্ৰজাতি উল্লেখ কৰিব লাগিব জাহাজ আমি এইকাৰণে আমি তিমি মাছ লিখিছোঁ তো ইয়াতে তিমি মাছৰ কিন্তু কোনো ক্ষতি নহয় কাৰণ তিমি মাছৰ ই এটা মানে হিউজ এটা প্ৰকাণ্ড এটা প্ৰাণী চ' তাৰ গাতে জাষ্ট লাগি থাকে আৰু ই এটাই বেনিফিট পায় বাৰ্নেকলে যে তিমি মাছে যেতিয়া পানীত ভ্ৰমণ কৰে এই তাৰ লগত ইও ভ্ৰমণ কৰে লাভ কি যে বাৰ্নেকলে বেছি পৰিমাণে খাদ্য সংগ্ৰহ কৰিব পাৰে কিন্তু ইয়াতে তিমি মাছৰ কোনো ক্ষতি নহয় যাৰ কাৰণে এইটোও এটা আমাৰ কমেন্সেলিজমৰ এটা ভাল উদাহৰণ আৰু আমি ইয়াতে ইয়াৰ পিছত আমি আলোচনা কৰিম লাষ্ট টপিক এমেনচেলিজম তো এতিয়া আমি আলোচনা কৰিম এমেনচেলিজম ইয়াৰ এছামিজ টাৰ্মটো একচুৱেলি ময়ো পাহৰি গৈছোঁ পিছত পালে দি দিম অসমীয়া টাৰ্মটো ইংলিছত কোৱা হয় এমেনচেলিজম চ' এমেনচেলিজম এনেকুৱা এটা ক্ৰিয়া প্ৰতিক্ৰিয়া য'ত এটাই ক্ষতিগ্ৰস্ত হয় নেগেটিভ চাইন আৰু আন এটাই তাৰ কোনো লাভো নাই তো ক্ষতিও নাই গতিকে 0 আৰু এইটো কোৱা হয় এমেনচেলিজম এমেনচেলিজম তো ডেফিনেশ্যন কি হ'ব এটাই ক্ষতিগ্ৰস্ত হয় এটাই ক্ষতিগ্ৰস্ত হয় আৰু আনটো প্ৰভাৱিত নহয় আনটো প্ৰভাৱিত নহয় আচ্ছা তো যদি কোনো ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা যায় এটাৰ ক্ষতি হৈ আছে আনটোৰ কোনো লাভ নাই কোনো ক্ষতি নাই মানে কোনো প্ৰভাৱিত নাই তাকে কোৱা হয় এমেনচেলিজম তাৰ আমি এটাই আমি এক্সাম্পল আলোচনা কৰিম যেনেকুৱা ধৰা এটা পেট্ৰি প্লেট আমি পেট্ৰি প্লেটত কিছুমান মাইক্ৰ' অৰ্গেনিজম যেনেকুৱা বেক্টেৰিয়া বা ফাঞ্জাই মানে ভেঁকুৰ এইবিলাক আমি গ্ৰ' কৰি আছোঁ তো এই মাইক্ৰ' অৰ্গেনিজম কিছুমান মাইক্ৰ' অৰ্গেনিজম আছে যেনেকুৱা পেনিচিলিয়াম নটেটাম তোমালোকে নাম শুনিছা নিশ্চয় আলেকজেণ্ডাৰ ফ্লেমিঙো এণ্টিবায়'টিক আৱিষ্কাৰ কৰিছিল আৰু এই প্ৰথম এণ্টিবায়'টিকৰ নাম আছিল পেনিচিলিন আৰু এই পেনিচিলিন একচুৱেলি
মানে একচুৱেলি চিক্ৰেট কৰিছিল এবিধ ভেঁকুৰ বা ফাঞ্জাই, তাৰ নাম আছিল পেনিচিলিয়াম নটেটাম। তো এবিধ ভেঁকুৰ হয়। তো এনেকুৱা কিছুমান অৰ্গেনিজিম, ছাপ'জ আমি এটা পেট্ৰি প্লেটত গ্ৰ' কৰি আছোঁ। চ' এই অৰ্গেনিজিমবোৰে কিছুমান ৰাসায়নিক বস্তু ইহঁতে ৰিলিজ কৰে। এই ৰাসায়নিক বস্তুবিলাকক কোৱা হয় এণ্টিবায়'টিক। আৰু এই এণ্টিবায়'টিকে কি কৰে? এই এণ্টিবায়'টিকবোৰে বেলেগ জীৱৰ বৃদ্ধিত বাধা দিয়ে বা বেলেগ জীৱক মাৰি পেলায়। ঠিক আছে? তো ইয়াতে দেখা যে এটা অৰ্গেনিজিমে এবিধ কেমিকেল ৰিলিজ কৰিল আৰু এই কেমিকেলে বেলেগ এটা অৰ্গেনিজমক বাধা দিল, অৰ্থাৎ তাৰ বৃদ্ধিত বা তাৰ প্ৰজননত বাধা দিল বা তাক মাৰি পেলালে। চ' এটাই ক্ষতিগ্ৰস্ত হ'ল, তাৰমানে ই ক্ষতিগ্ৰস্ত হ'ল, কিন্তু ইয়াৰ কোনো ক্ষতিও নাই, কোনো লাভো নাই। চ' এনেকুৱা যিটো ইণ্টাৰেকশ্যন আছে ইয়াকে কোৱা হয় এমেনচেলিজম। তেনেহ'লে আমি প্ৰথমৰ পৰা কি পঢ়িলোঁ? এটা পঢ়িলোঁ আমি সহপকাৰিতা, মানে মিউচুৱেলিজিম, বা আমি চিম্বায়চিছ বুলিও ক'ব পাৰি, য'ত দুটাই বেনিফিটেড হয়, লাভৱান হয়। তাৰপিছত আমি পঢ়িছিলোঁ পৰজীৱিতা, য'ত এটাই লাভৱান হয়, এটা ক্ষতিগ্ৰস্ত হয়। তাৰপিছত আমি পঢ়িছিলোঁ পৰভক্ষিতা, ইয়াতো এটাই লাভৱান হয়, এটা ক্ষতিগ্ৰস্ত হয়। তাৰপিছত পঢ়িলোঁ আমি প্ৰতিযোগিতা, য'ত দুটাই প্ৰভাৱিত হয় বা দুটাই ক্ষতিগ্ৰস্ত হয়। তাৰপিছত পঢ়িলোঁ সহভোজিতা, য'ত এটাই লাভৱান হয় আৰু আন এটাৰ কোনো লাভো নহয়, কোনো ক্ষতিও নহয়। আৰু লাষ্ট আমি পঢ়িলোঁ এমেনচেলিজিম, এটাই ক্ষতিগ্ৰস্ত হয় আৰু আনটোৰ কোনো ক্ষতিও নহয়, কোনো লাভো নহয়। চ' এইখিনিতে আমাৰ এইটো চেপ্টাৰ ফিনিছ।